অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙক প্ৰবঞ্চনা এটা সামাজিক অনুষ্ঠানে প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে পুঁজি নথকা এটা বেংক একাউণ্টৰ চেক প্ৰদান কৰিছিল যাদৱ পায়েঙক ডিব্ৰুগড়ৰ এটা অনুষ্ঠানে আয়োজন কৰিছিল অনুষ্ঠান এমডি ফাউণ্ডেশ্যন ট্ৰাষ্টৰ বিৰুদ্ধে প্ৰতাৰণা কৰাৰ অভিযোগ যাদৱ পায়েঙৰ বিশেষ সম্বৰ্ধিত লোক হিচাপে আমন্ত্ৰণ জনাইছিল যাদৱ পায়েঙক 10,000 টকাৰ চেকো প্ৰদান কৰিছিল পদ্মশ্ৰী যাদৱ পায়েঙক আৰু একাউণ্টত পৰ্যাপ্ত ধন নথকাত বেংকে ঘূৰাই দিয়ে চেকখন মোক এমজিএম ফাউণ্ডেশ্যনে তাত এৱাৰ্ড বুলি দিবলৈ গৈছিল কিন্তু তাত এটা মোক চেক দিছিল মোকে নহয় আৰু এজনক দিছিল কিন্তু এই চেকখন দিওঁতে অসমৰ সংবাদ মাধ্যম আছে সকলোখিনি তেওঁলোককো দিছে কিন্তু চেক দিয়া নাই এই দুজনক সিলেকশ্যন কৰি চেকটো দিলে দিয়াৰ পিছত সেই চেকখন মই বেংকত জমা দিলোঁ বেংকত তেওঁলোকৰ পুঁজিত পইচা নাই বুলি ডাইৰেক্টলি আপোনালোকে দেখিছে এই চেকখন ঘূৰাই পঠিয়াইছে তেতিয়া মই ভাবোঁ সেই ফাউণ্ডেশ্যনে যদি নাই আমাক কিয় দিছিল আমিতো পইচা বিচাৰি যোৱা নাই বা যিজনক আৰু এজনক দিছে তেওঁতো বিচাৰি যোৱা নাই বা সংবাদ মাধ্যমতে সেইবোৰ বিচাৰি যোৱা নাই যদি একোৱেই নাথাকে তেনে ব্যৱস্থা কৰি পেলাই আমাক তেনেকুৱা অপমান কৰাটো ভাল মই পোৱা নাই আমি টকা পইচাৰ ধান্দাত নাযাওঁ মাতিছে গৈছিলোঁ মৰম স্নেহৰ মাজত আৰু সকলো সংবাদ মাধ্যম যেতিয়া থাকিব ভাল লাগিব কথাবোৰ পাতিবলৈ সেইকাৰণে মই আশা ৰাখিছোঁ এই ফাউণ্ডেশ্যনে আপোনালোকৰ তেনেকুৱা ব্যৱস্থা মোক যেনেকৈ কৰিলে আগলৈ আনক যাতে নকৰে তালৈ মই সেইটো অনুৰোধ কৰিলোঁ